সোণাপুৰৰ ডিগাৰু চেনিমুৰ পথৰ শুভ উদ্বোধন। দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই শুভ উদ্বোধন কৰে পথছোৱাৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ডিগাৰু চেনিমুৰত অনুষ্ঠিত হ'ব লগা কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ দেহাল ৰংকেৰ কাছিদম উৎসৱৰ আৰম্ভণিৰ প্ৰাক্ষণত আজি সাধাৰণ ৰাইজৰ সুবিধাৰ্থে শুভ উদ্বোধন কৰা হয় ডিগাৰু চেনিমুৰৰ নৱনিৰ্মিত পকী পথছোৱা। দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই ফিটা কাটি শুভ উদ্বোধন কৰে উক্ত পথছোৱাৰ। মাত্ৰ ৩০ দিনৰ ভিতৰতে ৰাইজৰ সুবিধাৰ্থে এই পথছোৱাৰ কাম সম্পূৰ্ণ কৰা হৈছে। পথ নিৰ্মাণৰ নিবিদা লাভ কৰা হীৰেন্দ্ৰ কুমাৰ তামুলীয়ে অতি কম সময়ৰ ভিতৰত দেহাল ৰংকেৰ কাছিদম উৎসৱৰ বাবে এই পথছোৱা নিৰ্মাণ কৰি উলিওৱাৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। বিধায়ক অতুল বৰাৰ লগতে অঞ্চলটোৰ ৰাইজেও শলাগ লৈছে হীৰেন্দ্ৰ কুমাৰ তামুলীৰ। আয়োজন আমাৰ যিটো দেহাল উৎসৱৰ এনে কাছিদম ৰংকেৰ আজিও 33 বছৰ হৈছে। মানে প্ৰতি বছৰে কিন্তু বেলেগলৈ গ'লেও দিছপুৰ সমষ্টিতেই ডিমৌৰিয়াতেই প্ৰায়বোৰ বছৰে পাতি অহা আমাৰ দেহাল উৎসৱ ইয়াতে হয়। ঠাইবিলাক বেলেগ বেলেগ আৰু এইবাৰ চেনিমুৰত হৈছে। আৰু চেনিমুৰ এই ঠাই ৰাইজে এই পথটো সদায় মানে নিৰ্মাণ কৰাৰ কথা কৈছিলে, পকী কৰাৰ কথা কৈ আহিছিলে। ডেভেলপ কৰা হৈছে, কিন্তু আজি যিটো অৱস্থাত আমি দেখিছে আপোনালোকে নিৰ্মাণ কৰিছোঁ খৰখেদাকৈ, আমাৰ তাৰ বাবে ৰাইজৰ যিটো শান্তি বা সন্তুষ্টি, ময়ো MLA হিচাপে মোৰো সেই সন্তুষ্টি একেই। আৰু দেহাল উৎসৱ সুন্দৰকৈ পালন কৰক, চবেই আহিব। কিন্তু আমাৰ হৈছে কি CM অহাৰ কথা আছিলে, তেখেতৰ ব্যস্ততা খুব বেছি, যদি পাৰে আহিব। কিন্তু আমিতো কুকুৰাজালে কাইলৈ যাম, বিধানসভা তাতে হ'ব প্ৰথমখন, তাৰপিছত 19 তাৰিখ ইয়াত আমাৰ দিছপুৰত হ'বহি। গতিকে আমাৰ ৰাজনৈতিকভাৱে আমাৰ মন্ত্ৰী কোনোবা আহে যদি মই নাজানো, কিন্তু মই নিজে হয়তো মঙলবাৰে নাহিলেও 17 তাৰিখে আহিব নোৱাৰোঁ, 19 তাৰিখে হয়তো আৰু এপাক মাৰিম। কিন্তু এইবাৰ আমাৰ দিছপুৰ সমষ্টিত ইমান সোণাইত হৈছিলে, গজাইগাঁৱত হৈছিলে, সকলো সময়ত গজাইগাঁৱতো দুবাৰেই হ'ল, বীৰগুচিত হৈছে। কিন্তু বীৰগুচিখন মই কোনোখনেই ভাল হোৱা নাছিল, আজিহে ভাল হৈছে বুলি নকওঁ, কিন্তু চবতকৈ বেছিকৈ আকৰ্ষিত বা আকৰ্ষণ কৰিব পৰা এই চেনিমুৰৰ আজিৰ এই ঠাইডোখৰে বেছি মানে মোৰ মতে এই ঠাইত মানে আহ যাহাৰ কাৰণে সুবিধা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ হেৰিটো ইয়াত অলপ তুলনামূলকভাৱে অলপ বেছি। আৰু পথাৰখনো আমি পাইছোঁ, গতিকে সুন্দৰভাৱে আমাৰ দেহাল উৎসৱ আমি পালন কৰিব পাৰিম। আৰু ইয়াত স্থানীয় ৰাইজৰ যিটো সহযোগিতা বা নন ট্ৰাইবেল বা নন কাৰ্বি নহয়, কিন্তু ট্ৰাইবেলো নহয়, অজনজাতি, তেওঁলোকতো পূৰা সহযোগ কৰিছে, চববিলাক আহিছে, চববিলাক আহিব। সেইকাৰণে ইয়াৰ যিটো মিলনথলী হ'ব এখন কাছিদম দেহাল উৎসৱ, সেইটো কাৰ্বি জনগোষ্ঠী এটা মানে তেওঁলোকে ধৰ্মীয়ভাৱে বা তেওঁ জাতিগতভাৱে তেওঁলোকে ধৰ্মীয়ভাৱে জনগোষ্ঠী হিচাপে তেওঁলোকে এইটো পালন কৰিছে, পালন কৰি থাকিব। আজি ডিফুৰ টিভিটো বাৰে আহি আছে ডিফুত, তেওঁ ডিফুৰখিনি মানুহৰ আৰু ইয়াৰ মানুহখিনি কিছু কথাতে ইফাল সিফাল, সেইখিনিও কাৰ্বি এইখিনিও কাৰ্বি, কিন্তু হিলছ টাইপ আৰু প্লেইনছ টাইপ দুটাৰ মাজত অলপ হেৰি আছে। কাৰণ প্লেইনছ টাইপ এওঁলোক হয়, কিন্তু এওঁলোকৰ যিটো ট্ৰাইবেলটো ঠিকেই, কিন্তু এওঁলোকে যি পলিটিকেলি ট্ৰাইবেলৰ যি ষ্টেটাছ সেইটো হৈ থাকে নাই। মই সেইকাৰণেই কৈছোঁ যে মই এটা আন্দোলনৰ নেতৃত্ব দিম, অকল কাৰ্বি মানুহক লগত লৈ নহয়, নন কাৰ্বি, নন ট্ৰাইবেল, বড়ো, কছাৰী, তিৱা, লালুং তিৱা যিমানবিলাক আছে দিছপুৰ সমষ্টিত সকলোকে লৈ খুব সোনকালে আমাৰ কাৰ্বি জনগোষ্ঠীক জনজাতীয় যিটো পলিটিকেল ৰাজনৈতিক যিটো মৰ্যাদা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব লাগে, তাৰ কাৰণে আমি এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। উইদিন এ মান্থ বা 1-1.5 মাহৰ ভিতৰতে কৰিম, বাৰিষাৰ আগে। আৰু সেই কথাটো মই বাৰে কৈ আহিছোঁ তাহানিৰ পৰা, আৰু এতিয়াও ক'ম, আৰু ভৱিষ্যতেও ইয়াৰ কাৰণে মই সদায় চিঞৰ বাখৰ কৰি থাকিম, দাবী উত্থাপন কৰি আন্দোলনৰ কাৰ্যসূচী ল'ম। এইটো কথা ভাবি পেলাই কাৰ্বি সমাজৰ লগত মই সদায় আছোঁ আৰু সদায় থাকিম। আৰু আজি এই উৎসৱৰ বাবে মই মোৰ শুভেচ্ছা জনাইছোঁ, ৰাস্তাটো মুকলি কৰিছোঁ। আমাৰ হীৰেন তামুলী তেওঁৱে বৰ কষ্ট কৰি ৰাস্তাটো কৰিছে, তেওঁক মই আপোনালোকৰ চেনেলৰ জৰিয়তে তেওঁকো ধন্যবাদ দিছোঁ। তেওঁ এগৰাকী আমাৰ দলেৰে খুব নিষ্ঠাবান কৰ্মী, কিন্তু ঠিকাদাৰ হিচাপেও তেওঁ এটা সুনাম আছে।
তেওঁক মই ধন্যবাদ দিছোঁ আৰু আমি এইটোৰ উপৰিও ডিগাৰুৰ পৰা যিখিনি আহিছে সোমাই আহিছে সেইটো কাৰ্পেটিং কৰাৰ কাৰণে বেলেগ এটা গ্ৰুপে কামখিনি কৰিছে গতিকে সেই ডিগাৰুৰ ফালৰ পৰা ধুনীয়াকৈ আহিব পাৰিব বাগানৰ মাজেদিনো আহিব পাৰিব আৰু ডিগাৰু চাৰিআলি তিনিআলিৰ পৰাও আহিব পাৰিব গতিকে চাৰিওফালৰ পৰা সুবিধাটো আমি ইতিমধ্যে কৰি পেলাইছোঁ এইখিনিয়ে থেংক ইউ ভেৰি মাছ থেংক ইউ গ্ৰুপটো যিটো চেনিমূৰৰ গ্ৰুপ অজয়ন্তী নেতৃত্বই হৈছে যদিও তেওঁৰ লগত বহুত সহযোগী বন্ধু তেওঁৰ আছে বা ছিনিয়ৰ জুনিয়ৰ আমাৰ এই মানুহখিনি আছে অকল ডিমুৰীয়াৰ ভালেখিনি মানুহ সহযোগিতা কৰিছে কিন্তু আচলতে নেতৃত্বটো মই ক'বলৈ গ'লে আন কিছুমানে মোক বেয়া পাব পাৰি কিন্তু অজয়ন্তীক কিন্তু মই ক'ব লাগিব এয়াই মানে মোৰ লগত আগৰ পৰাই ফ্ৰেণ্ডশ্বিপ এটা আছে আৰু তেওঁ যোগাযোগ কৰি থাকে এই দেহাল উৎসৱৰ কাৰণে তেওঁ আজি 2-4 মাহৰ পৰাই মোৰ লগত মানে ৰাস্তাটোৰ কাৰণে বিশেষকৈ ৰাস্তাটো ফটককৈ গঢ়িব নোৱাৰি সেইকাৰণে আৰু CMক নিমন্ত্ৰণ কৰালৈ বা কাৰ্যসূচীটো কি ধৰণে মই সহযোগিতা কৰিম সেইবিলাক কথা লৈ পেলাই সদায় মোক আমাৰ অজয়ন্তীয়ে কেতিয়াবা মোক নাপালে তপন গগৈক কয় তপন গগৈ আকৌ সেই একেটা ৰিমাইণ্ডাৰ দিয়ে আৰু বহুত য'ত আছে ইয়াত দিয়ে এনেকৈ হৈ আজি এইখিনি পাইছেহি আৰু থেংক ইউ অল দ্য বেষ্ট দিনা আমি দিনত ইয়াত ভূমি পূজা কৰিছিলোঁ আৰু নিশাৰ পৰা আমাৰ কাম আৰম্ভ হৈছিলে গতিকে আমি পূৰা 30 দিনত এই ৰাস্তাখিনি আমাৰ দেহাল পূজা আহিছে কাইলৈৰ পৰা আৰম্ভ হ'ব এই পূজাৰ কাৰণে বিশেষকৈ আৰু মুখ্যমন্ত্ৰী অহাৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা 17 তাৰিখত যদি আহি পায়তো খুব ভালেই কথা আহিব বুলি কৈছে যি নহওক এই আমি 30 দিনত দিনে নিশাই কাম কৰি আমি এই ৰাস্তাটো উলিয়াই দিছোঁ ৰাইজৰ কাৰণে এই অধিৱেশনৰ কাৰণে ইয়াত কাৰ্বি দেহাল পূজাৰ বাবে গতিকে আমাৰ যথেষ্ট কষ্টও হৈছে তেনেকৈ আমাৰ মেন পাৱাৰ মেচিন পাৱাৰ চব লগাইছোঁ ইয়াত ঠিক তেনেকৈ লগাই মেলি আমি এইখিনিলৈকে ছাকচেছ হৈছোঁ ৰাস্তাটো উলিয়াই দিব পাৰিছোঁ এইটো 1 কিলোমিটাৰ 2 কিলোমিটাৰ আছে 1 কিলোমিটাৰ আৰু 1 কিলোমিটাৰ পূৰা পথাৰেৰে ধান কাটিছেহে মাত্ৰ আগৰ ফালে গতিকে তাত এতিয়া আৰ্ট ফিলিং হ'ল তাত GSB মৰা হৈ গ'ল সেইফালৰখিনি ইয়াৰ পৰা কানেক্ট হৈছে সেই ৰাস্তাটো তালৈকে কিন্তু এইফালৰ 1 কিলোমিটাৰ আৰু সেইফালে 1.5 কিলোমিটাৰ টোটেল ডিগাৰু পইণ্টৰ পৰা এইখিনি আমাৰ এতিয়া সম্পূৰ্ণ হ'ল সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট সংবাদ লহৰ